মই আপোনাক কৈ থৈ দিওঁ যে হিমাচল প্ৰদেশৰ কথা বাৰে বাৰে চৰকাৰৰ বিভিন্ন বক্তাই আমাৰ সংবাদ মাধ্যমত কৈ থাকে যে হিমাচলত তেওঁলোকৰ জিডিপিৰ অমুক হৈছে আপোনাৰ জিডিপি 6.7% বাঢ়িছে যিটো মানে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ কাৰণে অহা মাৰ্চতহে টাৰ্গেট হেতু যোৱা জুলাই আগষ্ট মাহতে কমপ্লিট অৰ্থনৈতিক উন্নয়ন হৈছে এনপিএছ টো পৰিহাৰ কৰাৰ কাৰণে আৰু অসম চৰকাৰেও বুজে এইবিলাক গোটেইবিলাক চাওক এনপিএছ টো যে বেয়া অসম চৰকাৰে জানে ভাৰত চৰকাৰে জানে ওপিএছ টো যে দিব পাৰি ভাৰত চৰকাৰে জানে অসম চৰকাৰে জানে ওপিএছ টো দিলে যে অৰ্থনৈতিক অনগ্ৰসৰ নহয় ডেভেলপমেণ্ট যে আমাৰ মানে ডেভেলপমেণ্ট যে ইয়াতকৈ বেছি ভাল হ'ব নহয় সেইটো সকলোৱে জানে কথাটো হৈছে যে যিসকলক অৰ্থনৈতিকভাৱে সুৰক্ষা দিয়াৰ কাৰণে এনপিএছ ব্যৱস্থাটো বলবৎ কৰিছে নহয় তেওঁলোকৰ পৰা বাৰে বাৰে বিধি পথালি হৈছে মানে কি হয় ফিডিং টু দ্য প্ৰাইভেট কোম্পানীজ এই গোটেই পইচাটো নি ক'ত দিছে প্ৰাইভেট কোম্পানী যে তেওঁলোকে মাৰ্কেট কৰিছে তেওঁলোকে বজাৰ কৰিছে তাৰে হয়তো এটা অংশ এই আমাৰ ডিচিশ্যন মেকাৰ দুই এজনক চাগে দিয়াৰ কাৰণে এইটো কি হয় তেওঁলোকে এই ক্ষেত্ৰত বিধি পথালি দিছে যে সেইকাৰণে ৰিজাৰ্ভ বেংকে যিটো কথা কৈছে ৰিজাৰ্ভ বেংকে কৈছে যে অৰ্থনৈতিক অগ্ৰগতি তেওঁলোকে আহি কেলকুলেশ্যন কৰি দেখুৱাকচোন অৰ্থনৈতিক অনুগ্ৰহৰ কেনেকৈ হ'ব আমি আছোতো আমি যিসকল বিজ্ঞ আমি নহয় যিসকল বিজ্ঞ ব্যক্তি আমাক সাজেশ্যন দিয়ে তেওঁলোকে অৰ্থনৈতিক পৰিসংখ্যাবিলাক দিয়ে তেওঁলোকক বুজাওকচোন তেওঁলোকৰ কথাখিনি শুনকচোন আমি অপেনলি তেওঁলোকৰ লগত ডিবেট কৰোঁচোন ক'ত অসুবিধা হয় ক'ত সুবিধা হয় আমি দেখোঁ মই আপোনাক কওঁ যে 2004 চনৰ সময়ত পে কমিশ্যনৰ আগে এটা এজেঞ্চি নহয় এটা ইনষ্টিটিউট সেইটো আছিলে ইনষ্টিটিউট ফৰ ছ'চিয়েল এণ্ড ইকনমিক চেঞ্জেছ বেংগলোৰ আৰু চেণ্টাৰ ফৰ ইকনমিক ষ্টাডিজ এণ্ড পলিচি বেংগলোৰ এই দুটাই এই পেঞ্চনত লৈ এনপিএছত লৈ তেওঁলোকক ষ্টাডি কৰিব দিয়া হৈছে তেওঁলোকে চিধি কৈছে যে এনপিএছটো অৰ্থনৈতিক অনগ্ৰসৰতাৰ মূল কাৰণ হ'ব তাৰে উদাহৰণ হিচাপত মই কওঁ আমাৰ দিছিলে তেওঁলোকে যে পশ্চিমীয় দেশ আৰু লেটিন আমেৰিকাৰ প্ৰায় 30খন দেশত এনপিএছটো আগতে ইমপ্লিমেণ্ট হৈছিলে তাৰে 18খন দেশে ইতিমধ্যে ৰিভাৰ্ট বেক কৰিছে এইকাৰণে যে তেওঁলোকৰ অৰ্থনৈতিক ধূলিসাৎ হৈ গৈছে এনপিএছৰ কাৰণে কাৰণ কি হয় গোটেই পইচাটো নি কোনোবা কোম্পানী 4-5টাই কণ্ট্ৰল কৰি ৰাখে আল্টিমেটলি তেওঁলোকৰ ইচাৰাত নাচিব লগা হয় আপোনাক মই কওঁ যে ৰাছিয়া ৰিভাৰ্ট বেক টু ইউপিএছ হৈছে আপোনাৰ কি কয় ছুইডেন ৰিভাৰ্ট বেক টু ইউপিএছ হৈছে ভেনিজুৱেলা ৰিভাৰ্ট বেক টু ইউপিএছ হৈছে চবে 18খন দেশে 30খনৰ ভিতৰত 18খন দেশে ৰিভাৰ্ট বেক হৈছে এইকাৰণে যে ইউপিএছটো ভাল এনপিএছটো বেয়া তাৰপিছতো এতিয়া জল পট তাৰপিছতো অৰ্থনৈতিক অনুগ্ৰহৰতা কৰোঁতে আপোনাক মই কৈ থওঁ যে এই মুহূৰ্তত যিবিলাক অসম চৰকাৰে ধাৰ লৈ আছে ইমান হাজাৰ কোটি টকা ডেভেলপমেণ্টৰ কাৰণে এনপিএছত যদি নাযায় নহয় তাতে এটা পইচা কমি নাযায় জানো এই পইচাটো দেখা দেখিকে তেওঁলোকে ইনভেষ্ট কৰিব পাৰে আমাৰ ডেভেলপমেণ্টৰ কাৰণে সেইটো নকৰি ডাইৰেক্ট এই ফিডিং টু দ্য প্ৰাইভেট কৰ্পৰেশ্যন আৰু সেইটো ব্যৱস্থাটো চেঞ্জৰ কাৰণে টপ লেভেলৰ যিখিনি পলিটিচিয়ান আছে ডিচিশ্যন মেকাৰ্ছ আছে নহয় তেওঁলোকক কোনোবাই চাগে মেনেজ কৰি